খিলঞ্জীয়াক বঞ্চনা কৰি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জাতি মাটি ভেটি ৰক্ষাৰ শ্লোগান দি দুবাৰকৈ চৰকাৰ গঠন কৰা চৰকাৰখনে অগ্ৰাধিকাৰ দিলে কিমানজন জাতি জনগোষ্ঠীৰ বিধায়কক ২৬ৰ ৰণত খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ বিকল্প হিচাপে এক নতুন ভোট বেংক তৈয়াৰৰ উমান পোৱা গ'ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সম্প্ৰসাৰিত মন্ত্ৰীসভা গঠনৰ ৰূপৰেখাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি নতুন মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে 4জন বিধায়কে তেওঁলোক হৈছে বৰাক উপত্যকাৰ লক্ষীপুৰৰ কৌশিক ৰায় পাথাৰকান্দিৰ কৃষ্ণেন্দু পাল ডিব্ৰুগড়ৰ প্ৰশান্ত ফুকন আৰু ডুমডুমাৰ ৰূপেশ গোৱালা বৰ্তমান অসমত বিজেপিৰ বিধায়কৰ সংখ্যা 64 জন সম্প্ৰসাৰিত মন্ত্ৰীসভাত 4জন বিধায়কে স্থান পোৱাৰ পাছত বিজেপি চৰকাৰত মন্ত্ৰীৰ সংখ্যা হলগৈ 18 জন পিছে ইয়াৰ ভিতৰত হিন্দীভাষী সম্প্ৰদায়ৰ 2জন বিধায়কৰ 2জনে স্থান পালে মন্ত্ৰীসভাত এজন হল গুৱাহাটী উন্নয়ন দপ্তৰৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী অশোক সিংঘাল আৰু বৰ্তমান মন্ত্ৰীসভাত স্থান পোৱা কৌশিক ৰায় ইয়াৰ বিপৰীতে কিন্তু মন্ত্ৰীসভাত স্থান নাপালে অসমৰ আন খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সম্প্ৰদায়ৰ বিধায়কে বিজেপি চৰকাৰৰ আমলতে আহোম জনগোষ্ঠীৰ উন্নয়নৰ ঢাকঢোল বজোৱা চৰকাৰখনে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত অন্তৰ্ভুক্ত নকৰিলে এজনো আহোম বিধায়কক অসম মন্ত্ৰীসভাত কেৱল যোগেন মহনকে মন্ত্ৰীত্ব দিয়াৰ পাছতো কেইবাজনো আহোম বিধায়ক থকা সত্ত্বেও কিন্তু ভাগ্যত নিমিলিল এজনৰো মন্ত্ৰীপদ একেদৰে নামনি অসমৰ অন্যতম গুৰুত্বপূৰ্ণ জনগোষ্ঠী কোচ ৰাজবংশীৰ এজনো মন্ত্ৰী নথকা সত্ত্বেও কিন্তু মন্ত্ৰীসভা সম্প্ৰসাৰণত স্থান নাপালে 3জন বিধায়কৰ ভিতৰত এজনো কোচ ৰাজবংশীৰ প্ৰতিনিধিত্ব কৰা বিধায়কে ইফালে দীৰ্ঘ দিনৰ পৰা চাহ জনগোষ্ঠী আহোম মৰাণ মটক কোচ ৰাজবংশী আৰু চুতীয়া সম্প্ৰদায়ে জনজাতিকৰণৰ দাবীত গণতান্ত্ৰিক আন্দোলন চলাই আহিছে যদিও জনজাতিকৰণৰ পৰা বঞ্চিত এই জনগোষ্ঠীসমূহে এতিয়া মন্ত্ৰীসভাতো সন্মানজনক স্থান লাভ কৰা পৰিলক্ষিত হোৱা নাই শৰ্মা মন্ত্ৰীসভাত স্থান নাপালে মৰাণ মটক জনগোষ্ঠীৰো এজন বিধায়কে ইয়াৰ বিপৰীতে চুতীয়া জনগোষ্ঠীৰ 3জনকৈ বিধায়কে স্থান লাভ কৰিবলৈ সক্ষম হৈছে মন্ত্ৰীসভাত কাৰ্বি জনগোষ্ঠীৰ 4জন বিধায়কৰ ভিতৰত এজনেও স্থান নাপালে মন্ত্ৰীসভাত আহোমৰ পাছতে ৰাজ্যৰ ৰাজনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা থকা বৃহৎ চাহ জনগোষ্ঠীৰ সমানুপাতিক বিধায়ক নাই এইখন মন্ত্ৰীসভাত মৰঞ্চ এজন চাহ জনগোষ্ঠীৰ বিধায়কক অপসাৰণ কৰিহে মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হল আন এজন বিধায়কক উজনি আৰু নামনি অসমৰ 44টা বিধানসভা সমষ্টিৰ ৰাজনীতিত আহোম মৰাণ মটকৰ পাছতে বিশেষভাৱে প্ৰভাৱ থকা চাহ জনগোষ্ঠীৰ অধিক সংখ্যক বিধায়কক মন্ত্ৰীসভাত কিয় অন্তৰ্ভুক্ত কৰা নহল তাক লৈ সৃষ্টি হৈছে প্ৰশ্নৰ 26ৰ বিধানসভা নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰীয়ে বিশেষভাৱে নগৰীয়া ভোটাৰক টাৰ্গেট কৰাৰ ব্লুপ্ৰিণ্ট ৰচনা কৰা বুলি জানিব পৰা গৈছে ৰাজ্যৰ নগৰাঞ্চলসমূহত ভাষিক সংখ্যালঘুৰ উপৰিও বিশেষকৈ বিহাৰী মাৰৱাৰী সম্প্ৰদায়ৰ প্ৰতিনিধিৰ জনবসতি আছে সেইবাবে বিজেপিৰ হিন্দীভাষী সম্প্ৰদায়ৰ 2জন বিধায়ককেই মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰি মুখ্যমন্ত্ৰীয়ে অহা বিধানসভা নিৰ্বাচনত নগৰীয়া ভোটাৰৰ ভোট বেংক শক্তিশালী কৰি ৰখাৰ ৰণকৌশল তৈয়াৰ কৰিছে নেকি বুলি চলিছে চৰ্চা অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক